হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চেনেল। মই আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনালোকৰ ষ্টেট বেংকৰ একাউণ্ট আছে আৰু আপোনালোকে আপোনাৰ একাউণ্টত কিমান টকা আছে আৰু আপোনাৰ যদি বেংকৰ ষ্টেটমেণ্ট আছে আপোনালোকে চেক কৰিবলৈ বেংকত যায়। এতিয়া কিন্তু আপোনালোকে আৰু বেংকত যাব নালাগে। আপোনালোকে খালি এটা মিছ কল দিব, নহ'লে কিন্তু আপোনাৰ বেলেঞ্চ ইনকুৱাৰী আৰু যিটো আপোনাৰ বেংকৰ ষ্টেটমেণ্ট আছে লগে লগে ওলাই আহিব আপোনাৰ নিজৰ মোবাইলত। যদি আপোনালোকৰ SBI বেংকৰ একাউণ্ট আছে, কেনেকৈ আপোনালোকে এটা মিছ কলৰ জৰিয়তে আপোনাৰ বেলেঞ্চ ইনকুৱাৰী কৰিব আৰু আপোনাৰ বেংকৰ ষ্টেটমেণ্টটো ওলাই ল'ব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ প্লে ষ্ট'ৰ অ'পেন কৰি ইয়াত চাৰ্চ কৰিব SBI ষ্টেটমেণ্ট এপ। আপোনালোকে জাষ্ট লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অ'পেন হৈ যাব SBI কুইক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে এপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। ইয়াত চাব এপটো কিন্তু বৰ্তমান ডাউনলোড হৈ আছে। আপোনালোকে ফাৰ্ষ্ট নামটো ইয়াত চাই লওক SBI কুইক। এইটো হৈছে কিন্তু এপৰ নাম। আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে এপটো অ'পেন কৰিব। যেতিয়া আপোনালোকে এপটো অ'পেন কৰিব, ইয়াত চাব ইয়াত কিন্তু এপটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত হোম পেজটো আহি যাব এনেকুৱাকৈ। ইয়াত বহুতো অপশ্যন দিয়া আছে। যিহেতু আপোনালোকে বেলেঞ্চ চেক কৰিব আৰু আপোনাৰ বেংকৰ ষ্টেটমেণ্টটো চেক কৰিব। ইয়াত চাব 1 নম্বৰত দিয়া আছে একাউণ্ট ছাৰ্ভিচ। ইয়াত চাব 1 নম্বৰত দিয়া আছে একাউণ্ট ছাৰ্ভিচ। ইয়াত কিন্তু বহুতো ছাৰ্ভিচ দিয়া আছে। আপোনালোকে এইটো এপৰ পৰা বহুতো ছাৰ্ভিচ চাব পাৰিব। যিহেতু আপোনালোকে খালি আপোনাৰ বেলেঞ্চ আৰু আপোনাৰ বেংকৰ ষ্টেটমেণ্টটো চেক কৰিব, সেইকাৰণে আপোনালোকে একাউণ্ট ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে একাউণ্ট ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে বেলেঞ্চ ইনকুৱাৰী, মিনি ষ্টেটমেণ্ট আৰু ইয়াত চাব দিয়া আছে চেকবুক ৰিকুৱেষ্ট। ইয়াত সকলো ছাৰ্ভিচ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 1 নম্বৰ 2 নম্বৰত দিয়া আছে বেলেঞ্চ ইনকুৱাৰী বেংক ষ্টেটমেণ্ট। যদি আপোনালোকে আপোনাৰ বেংকৰ ষ্টেটমেণ্টটো চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত চাব কলৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে কলৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত নম্বৰটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইটো নম্বৰত জাষ্ট এবাৰ মিছ কল দিব, খালি এবাৰ মিছ কল দিব। যদি চাৰ্ভাৰ ডাউন থাকে আপোনালোকে আৰু এবাৰ মিছ কল দিব। যেতিয়া আপোনালোকে সেইটো নম্বৰত মিছ কল দি দিব, এতিয়া লগে লগে আপোনাৰ যিটো মেছেজ ফাইল আছে তাত লগে লগে আপোনাৰ মোবাইলত মেছেজ আহি যাব। ইয়াত চাব এবাৰ চাব ডাউনলোড মই আৰু এবাৰ মিছ কল দি দিলোঁ। এতিয়া আপোনালোকে আপোনাৰ মেছেজ ফাইলটো অ'পেন কৰিব। মেছেজ ফাইলটো ক্লিক কৰিব। ইয়াত আপোনাৰ একাউণ্টত কিমান টকা আছে আৰু যিটো আপোনাৰ বেংকৰ ষ্টেটমেণ্টটো আছে ইয়াত শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে আপোনাৰ মেছেজত চাব পাৰিব যে আপোনাৰ একাউণ্টত কিমান টকা আছে আৰু আপোনাৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে সকলো ষ্টেটমেণ্ট আহি যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে আৰু বেংকত যাব নালাগে। এতিয়া আপোনালোকে ঘৰত বহি আপোনাৰ নিজৰ মোবাইলৰ পৰা মাত্ৰ এটা মিছ কলত আপোনাৰ সকলো ডিটেইলছ চাব পাৰিব। আপোনাৰ একাউণ্টত কিমান টকা আছে আৰু আপোনাৰ বেংকৰ ষ্টেটমেণ্টটো আপোনালোকে ইয়াৰ পৰা চাব পাৰিব অতি সহজে।